আজি গুৰেশ্বৰত মোৰ লগত সতীৰ্থসকলক দেখিছে। আমি সকলোৱে আমাৰ প্ৰাৰ্থী ভৱেন্দ্ৰনাথ স্বৰ্গীয় ডাঙৰীয়াৰ হৈ নিৰ্বাচনী সভাত ভাগ লওঁ। আমি বেলেগ এটা জেগা বিচাৰিছিলোঁ, গভৰ্ণমেণ্টে পাৰ্মিশ্যন নিদিলে। সৰু জেগাতে বেছি মানুহ, ভিতৰে বাহিৰে মানুহ। আজি প্ৰচাৰ চলাই সঁচাকৈ ভাল লাগিছে। আৰু মই ৰাইজক এটা কথাই কৈছোঁ যে স্বয়ং অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিআৰত আহি চিঞৰি চিঞৰি কৈছিল যে বিটিআৰৰ উন্নয়নৰ কাৰণে অহা টকা পইচা গোটেইবিলাক হাগ্ৰামা মহিলাৰে খাই পেলালে। এইটো আপোনালোকৰ সকলোৰে মনত আছে। আৰু হাগ্ৰামা মহিলা ডাঙৰীয়াই কৈছিল যে বিটিআৰলৈ অহা টকা তেওঁ খোৱাটো সঁচা, কিন্তু অকলে খোৱা নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে ভগাই পেলাই খাইছিলোঁ বুলি কৈছিলে। এইটো আপোনালোকে চবে শুনিছে যে মুখ্যমন্ত্ৰীয়ে কৈছিল চব খালে, হাগ্ৰামা মহিলাই কৈছিলে যে মই চব খোৱা নাই, আধা খাইছোঁ, আধা চিএমে খাইছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক যেতিয়া হাগ্ৰামা মহিলা ডাঙৰীয়াই কৈছিল যে প্ৰমোদ বড়োৱে বহুত দুৰ্নীতি কৰিছে, তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল যে হয় মই দুৰ্নীতি কৰিছোঁ, হয় মই পইচা খাইছোঁ, কিন্তু হাগ্ৰামা মহিলা ডাঙৰীয়া সমান খাব পৰা নাই। এই দুৰ্নীতিৰ গোটেইকেইজন খলনায়ক আজি গোপনে মিলিত হৈছে। এতিয়া UPPL BPF এইটো বিজেপিৰ বি টিম চি টিম হৈ গ'ল। সেইকাৰণে মই ৰাইজক কৈছোঁ যে বিটিআৰত একতা থাকিব লাগিব। সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় উপজাতিৰ মাজত বিটিআৰত একতা নিশ্চিত কৰিবলৈ হ'লে সম্প্ৰীতি আমি নিশ্চিত কৰিব লাগিব। আৰু সেই কামৰ দায়িত্ব আমি কংগ্ৰেছ দলে ল'ব বিচাৰিছোঁ। যোৱা 2024 লোকসভা নিৰ্বাচনত আমি দৰং ওদালগুৰি কোকৰাঝাৰ মিলাই প্ৰায় 2.5 লাখ ভোট পাইছোঁ। অৰ্থাৎ আজিৰ পৰা এবছৰ আগত বিটিআৰবাসীয়ে আমি প্ৰথম যেতিয়া ইলেকশ্যন খেলিছিলোঁ, যেতিয়া মই সভাপতি আছিলোঁ, তেতিয়া আমাক 2.5 লাখ মানুহে ভোট দিছে। সেই 2.5 লাখ ৰাইজক মই এতিয়া আহ্বান জনাইছোঁ যে আপোনালোক সকলোৱে বিটিআৰৰ শান্তি সম্প্ৰীতিৰ স্বাৰ্থত, আৰু যিসকলে নিজেই আপোনা আপুনি স্বীকাৰ কৰিছিলে যে মই খাইছোঁ, কোনোবাই আধা খাইছে, কোনোবাই মোতকৈ বেছি খাইছে, সেইসকলক অহা 22 তাৰিখে বিদায় দিয়ক। আৰু 2026 অসমত যেতিয়া কংগ্ৰেছ চৰকাৰ হ'ব, এই বিটিআৰৰ উন্নয়ন আৰু দীৰ্ঘদিনীয়া যিখিনি অসমাধিত কাম, সেইখিনি আমি সমাধানৰ দায়িত্ব গ্ৰহণ কৰিম। ধন্যবাদ। 37 গৰাকী লোকক SIT-য়ে জেৰা কৰিছে, গৌৰৱৰ প্ৰতিভা এই সন্দৰ্ভত কি ক'ব? এতিয়ালৈকে SIT সম্পৰ্কত মই যিটো বুজি আছোঁ, এই চৰকাৰখনৰ যিটো অকৰ্মণ্যতা, বিজেপি চৰকাৰখনৰ যিটো ব্যৰ্থতা, বিজেপি চৰকাৰৰ যিটো চিণ্ডিকেট ৰাজ আৰু দুৰ্নীতি অপশাসন, সেই কথাবিলাক ঢাকি ৰাখিবৰ কাৰণে যেনেকৈ কিতাপৰ ওপৰত এটা বেটুপাত থাকে, তেওঁলোকে SIT-টো এটা বেটুপাত হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। 10 তাৰিখে গোটেই অসমৰ ৰাইজে ভাবিছিল যে কালি যেনেকৈ ভূমিকম্প হৈছিলে তেনেকুৱা ডাঙৰ কিবা ভূমিকম্প এটা হ'ব। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে যে ৰাইজৰ আদালতত বিচাৰ হ'ব। ঠিক আছে, ৰাইজৰ আদালতত যি বিচাৰ হ'ব, মুখ্যমন্ত্ৰীয়েও বাট চাওক, আমিও বাট চাওঁ, কিন্তু আচল কথাটো হৈছে যে চৰকাৰখনৰ যিখিনি ব্যৰ্থতা, আজি আপোনালোকে জানে যে অসমত 34,36,000 পঞ্জীভূত নিবনুৱা আছে। এতিয়া SIT-ৰ কথাত এই নিবনুৱাসকলৰ ভাগ্যটো তল পৰি গ'ল। আজিলৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহ'ল, SIT-য়ে কথাটো তল পেলাই ৰাখিছে। 6 জনগোষ্ঠী আন্দোলন SIT-য়ে তল পেলাই ৰাখিছে। আপোনালোকে দেখি আছে কথাটো কি ধৰণে অত্যন্ত কৌশলগতভাৱে আচল সমস্যাবিলাকক তল পেলাই ৰাখিবৰ কাৰণে এখন ঢাল মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰি আছে, য'ত আমাৰ অসমৰ কিছু কিছু সংবাদ মাধ্যমো আৰু আমি কিছু ব্যক্তিও ব্যৱহৃত হৈ আছোঁ। প্ৰথম আজি অলপ দেৰি আগতে আহি গুৰেশ্বৰ পাইছোঁ। গুৰেশ্বৰত আপোনালোকে দেখিছে, মোক যিটো কৈছিলে মিটিংখন এনেকুৱা হ'ব, তাতকৈ মই মিটিংখন ভাল দেখিছোঁ। আৰু আমাৰ যিগৰাকী প্ৰাৰ্থী ভৱেন্দ্ৰনাথ স্বৰ্গীয় ডাঙৰীয়া, তেওঁৰ প্ৰতি ৰাইজৰ যিটো মৰম দেখিছোঁ, গুৰেশ্বৰত মই অত্যন্ত আশাবাদী। বাকী লাহে লাহে গম পাই থাকিম, আপোনালোকক কৈ থাকিম। ছাৰ, বঙালীসকলৰ কাৰণে বিজেপিয়ে কি কৰিছে এখন শ্বেতপত্ৰ উলিয়াওকচোন। বঙালীসকলৰ কাৰণে, বঙালীসকলক অসমত প্ৰথম ভোটাৰ বুলি কোৱা কাৰ দিনত কোৱা হৈছিলে? AGP-ৰ দিনত।
বঙালীসকলক ডি ভোটাৰ লিষ্টত ভৰাইছিলে অসম গণ পৰিষদে আৰু এতিয়া সেই অসম গণ পৰিষদক বুকুচাত লৈ পেলাই বিজেপিয়ে চৰকাৰ চলাই আছে। এই কথাটো আগতে আলোচনা হওক। বিটিআৰৰ বিৰুদ্ধে সাংঘাতিক ষড়যন্ত্ৰ হৈ আছে। বিজেপি RSS জানে যে ডাইৰেক্টলি ইয়াত প্ৰৱেশ কৰাটো সহজ নহ'ব। বিটিআৰৰ মানুহৰ মাজত যিটো একতা আৰু সম্প্ৰীতি আছে, যেতিয়ালৈকে বিটিআৰৰ মানুহখিনি ধৰ্মনিৰপেক্ষ চৰিত্ৰ থাকিব, একতা আৰু সম্প্ৰীতি থাকিব, বিজেপি ইয়াত পোনপটীয়াকে প্ৰৱেশ কৰাটো সহজ নহয়। সেইকাৰণে বিজেপিয়ে ট্ৰেক্টৰৰ পিঠিত উঠি কান্ধত নাঙল লৈ বিটিআৰত সোমাব বিচাৰিছে। আৰু যদি বিজেপি UPPL আৰু BPFৰ গাৰ আঁৰ লৈ পেলাই যদি ইয়াত প্ৰৱেশ কৰে আৰু পদুম ফুলৰ শিপা যদি বিটিআৰত ফুলিবলৈ হয়, ইয়াৰ মাটিও ফাটিব, ইয়াৰ সমাজো ফাটিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।